মেডাম মেফি সমগ্ৰ অসমতে আয়োজন হৈছে। মেডাম মেফি উৎসৱটো এতিয়া এক সাৰ্বজনীন উৎসৱলৈ পৰিৱৰ্তন হৈছে। যিহেতু এই পৰম্পৰা টাই আহোমৰ মাজতে পূৰ্বতে সীমাবদ্ধ আছিল। উপৰিপুৰুষ পুলিং পুঠাসকলক আজি তাৰিখত স্মৰণ কৰা হয়। তেওঁলোক মেডাম মেফি অৰ্থাৎ তেওঁলোকক মৃত্যু হোৱাৰ পাছত তেওঁলোকে দেৱতা হয় বুলি এটা টাই সমাজত বিশ্বাস আছিল আৰু তেওঁলোকক স্মৰণ কৰাটো আৰু তেওঁলোকৰ পৰা শক্তি পাই দেশ জাতিৰ মংগলৰ কাৰণে এই উৎসৱ আজি অসমত সাৰ্বজনীন হৈ পৰিছে। আৰু এইটো হ'ল সমন্বয় উৎসৱ। সকলো জাতি জনগোষ্ঠীক এক কৰাৰ এইটো মহান উৎসৱ। সকলো জাতি জনগোষ্ঠী যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাই বৰ অসম ভেটি গঢ়িছিল নিৰ্মাণ কৰিছিল, ঠিক তেনেধৰণে সেই আদৰ্শৰে আমি আজি উঠি অহা প্ৰজন্মক এক শক্তিশালী মাধ্যম হিচাপে আমি লৈ আমি যেহেতু আজি অনুষ্ঠানটোত সকলো বুৰঞ্জীৰ ইতিহাস ইয়াতে পৰ্যালোচনা হয়, অতীত বৰ্তমান আৰু ভৱিষ্যত। এই সমন্বয়ে জাতিটো গঠন হ'ব লাগে। আৰু আজি তাৰিখত চৰকাৰীভাৱেও আমাৰ এইবাৰ চৰাইদেউ জিলা সাপেখাতীত সাংস্কৃতিক সঞ্চালকালয়ৰ ফালৰ পৰা আয়োজন কৰা হৈছে প্ৰতি বছৰৰ দৰে এইবাৰো। ইয়াতে মন্ত্ৰী বিমল বৰা ডাঙৰীয়াকে আদি কৰি কেইবাজনো আমাৰ বিধায়ক, স্থানীয় ধৰ্মেশ্বৰ কোঁৱৰ, সুশান্ত বৰগোহাঁই, প্ৰদীপ হাজৰিকা আৰু ময়ো নিজে তাত উপস্থিত থাকিম। গতিকে ইয়াৰ জৰিয়তে আমি এই আহ্বান জনাওঁ অসমৰ ৰাইজক যে এই উৎসৱে আজি অসমৰ বৰ অসম গঢ়াৰ ক্ষেত্ৰত যি ভূমিকা পালন কৰি আহিছে, যেনেকৈ স্বৰ্গদেউ চাওলুং চুকাফাই, মহাবীৰ লাচিত বৰফুকন আজি স্মৰণ কৰোঁ আমি। আজি চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত আজি চৰাইদেউ মৈদামথলী তাত ইয়াত 42জন ৰজাৰ 39টা মৈদাম আছে। এই মৈদামথলীক আজি ৱৰ্ল্ড হেৰিটেজ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। আমি আজি এই পবিত্ৰ দিনটোত দেশৰ শক্তিশালী আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ প্ৰচেষ্টাত অক্লান্ত পৰিশ্ৰমত আজি চৰাইদেউৰ যেনেকৈ ৱৰ্ল্ড হেৰিটেজ হ'বলৈ সক্ষম হৈছে। আজি আলাবৰী ৰণক্ষেত্ৰত এখন বৃহৎ আকাৰৰ তৰোৱালৰ নিৰ্মাণ হৈ আছে আৰু স্মৃতি ৰক্ষা হৈছে। আজি ৰংঘৰ বাকৰিয়ে প্ৰাণ পাই উঠিব। আৰু ইয়াত যিটো হুলুং পাৰত আমাৰ যি লাচিতৰ প্ৰতিমূৰ্তি, আজি এই হুলুং পাৰত এনেকুৱা লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণে এই জনগোষ্ঠীটোৰ লগতে সমগ্ৰ অসমীয়া জাতিক এক প্ৰাণ দিবৰ কাৰণে তেওঁলোকৰ বুৰঞ্জীক ইতিহাসক স্বীকৃতি দি আজি এইখিনি কামো আজি তাৰিখত আমি নিশ্চয় কোনোদিনে এইবিলাক নোহোৱা কাম হৈছে এইখন চৰকাৰৰ দিনত। গতিকে আমি এই দিনটোত এই কথাবিলাকেই মই ভাবোঁ উঠি অহা প্ৰজন্মই যদি ভাল ধৰণে অধ্যয়ন কৰে, গৱেষণা কৰে, আমি জাতিটোক পুনৰ গঢ়ি ইয়াক আমাৰ বুৰঞ্জীৰ ইতিহাস, দৌল দেৱাল মঠ মন্দিৰ এইবিলাক আমি সংৰক্ষণ কৰাৰ উপৰিও ইয়াক প্ৰাণবন্ত কৰি তুলিব লাগিব। এইটো অসমীয়া জাতিৰ গঠনত আজি যেনেকৈ বিশ্ব দৰবাৰলৈ গৈছে লাচিত বৰফুকন, আজি তেনেধৰণে আমি দিল্লীত আমি তেওঁৰ 400 বছৰীয়া জন্মজয়ন্তী উদযাপন কৰিলোঁ। এই কথাবিলাকো আমি অসমীয়া ৰাইজে আজিৰ দিনটোত আমি স্মৰণ কৰি বৃহৎ অসমীয়া জাতি গঠনৰ এই দিনটো 31 জানুৱাৰী মেডাম মেফি উৎসৱত আমি সকলোৱে এইখিনি স্মৰণ কৰি আমাৰ জাতিটোক শক্তিশালী কৰিম। ইয়াকে আমি সকলো শ্ৰেণীৰ ৰাইজক এই উৎসৱসমূহত সহযোগ ৰাখিবৰ কাৰণে মই আহ্বান জনাইছোঁ। খুব টান। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।